হেল্ল', আশা কৰোঁ সকলো ভালে আছে। আমি প্ৰথমতে আলু কেইটামান লৈছোঁ। আলুকেইটা বাকলি গুচাই সৰু সৰুকৈ কাটি লৈ কুকাৰত বইল হ'বৰ বাবে দিছোঁ। লগত বইল হ'বৰ কাৰণে অলপ পানী আৰু অলপ নিমখ দি দিছোঁ। আনফালে মই কেইটামান নহৰু, আদা আৰু পিঁয়াজ লৈছোঁ। পিঁয়াজ এইখিনি আৰু লগতে কেইটামান জলকীয়া লৈ এইখিনি মই চপৰত চপ কৰি ল'ম। এতিয়া আলুখিনি বইল হৈ গ'ল। এতিয়া বইল হোৱা আলুখিনিৰ লগত মই পিঁয়াজ, আদা, নহৰু মিশ্ৰণখিনি দিছোঁ। লগতে 2 চামুচ ময়দা ডাঙৰ চামুচেৰে আৰু 1 চামুচ চুজি দিছোঁ। আৰু লগতে মই ধনিয়া পাউডাৰ আৰু জালুকৰ গুড়ি আৰু 1 চামুচ নিমখ আৰু জলকীয়া গুড়ি দিছোঁ। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। মিলাই লৈ পেলাই অকণমান ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলখিনি দিছোঁ যাতে মিশ্ৰণটো বনাওঁতে বা মঠোতে হাতত লাগি নধৰে। এইখিনি মই এনেকৈ বনাই গৈছোঁ। এয়া মোৰ বনাই হৈ গৈছে প্ৰায়। এয়া মই কেৰাহীত অলপ ৰিফাইন আৰু অলপ মিঠাতেল দি পেলাই ভাজি লৈছোঁ। ভাজি লৈ এইখিনি মোৰ প্ৰায় হৈছেগৈ। এই বৰষুণৰ দিনত আপোনালোকে কেতিয়াবা এনেদৰে ভাজি খাবচোন, বৰ ভাল লাগে।